এইখিনি সময় চকু পানী পেলোৱাৰ সময় নহয়, যুঁজ দিয়াৰ সময়। ভ্ৰাম্যমান থিয়েটাৰ অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত এক নাম। অসমীয়াৰ হিয়াৰ আমঠু ভ্ৰাম্যমান নাট্যগোষ্ঠীয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ তেওঁলোকৰ নাট পৰিৱেশন কৰি নাট্যপ্ৰেমী ৰাইজক বিনোদনৰ খোৰাক যোগাই আহিছে। 1959 চনত পাঠশালাৰ সদা লহকৰে নটৰাজ অপেৰা নামেৰে এটা নাট্যদল গঠন কৰে। 1963 চন তেওঁৰ জ্যেষ্ঠ ভাতৃ অচ্যুত লহকৰে কলিকতাৰ পৰা পঢ়া সামৰি ঘৰলৈ আহে। দুয়ো ভাতৃয়ে নটৰাজ অপেৰাক মূল ভেটি হিচাপে লৈ নটৰাজ থিয়েটাৰৰ জন্ম দিয়ে আৰু অসমত ভ্ৰাম্যমান থিয়েটাৰৰ যুগান্তকাৰী আৰম্ভণি হয়। তাৰ পিছত এজন দুজনকৈ বহুজন প্ৰযোজক নাট প্ৰযোজনা কৰিবলৈ আগবাঢ়ি আহিল। বৰ্তমান প্ৰায় 30ৰ পৰা 40টা মানলৈ সৰু বৰ নাট্যগোষ্ঠীয়ে বছৰি অসমৰ গাঁও চহৰত নাট পৰিৱেশন কৰি আহিছে। সমান্তৰালকৈ বহু পেছাদাৰী শিল্পী কলাকুশলী ভ্ৰাম্যমান থিয়েটাৰলৈ আগমন ঘটিল। ভ্ৰাম্যমান থিয়েটাৰ জনপ্ৰিয়তাৰ চৰম শিখৰত উপনীত হ'ল। ন দৰ্শক নাট উপভোগ কৰিবলৈ থিয়েটাৰৰ পেণ্ডেললৈ ঢাপলি মেলিলে। ভ্ৰাম্যমানৰ নাট্যকাৰ, নাটকৰ বিষয়বস্তু, অভিনয়, নাটকৰ কলা কুশলীক লৈ দৰ্শকৰ মাজত চৰ্চা আৰম্ভ হ'ল। দৰ্শকে চিনাক্ত কৰিলে নিজৰ প্ৰিয় অভিনেতা, অভিনেত্ৰী তথা নাট্যকাৰজনক। তেনে এগৰাকী জনপ্ৰিয় অভিনেতা যিগৰাকী একেধাৰে প্ৰযোজক, পৰিচালক, নাট্যকাৰ, গীতিকাৰ, গায়ক, বাদক, সেইগৰাকী ভ্ৰাম্যমান থিয়েটাৰৰ মহীৰূপ স্বনামধন্য মঞ্চশিল্পী মহাগুৰু মহানন্দ শৰ্মা। গুৱাহাটীৰ পৰা প্ৰায় 70 কিলোমিটাৰ আঁতৰত এইখন নলবাৰী চহৰ। পুৰণি কালত গোবিন্দপুৰ নামেৰে খ্যাত এই চহৰখনৰ গাতে লগা এখন গাঁও পানীগাঁও। য'ত 1939 চনৰ 22 নৱেম্বৰ তাৰিখে বিষ্ণুদেৱ শৰ্মাৰ ঔৰসত পত্নী অমৃতপ্ৰিয়াৰ গৰ্ভত মহানন্দ শৰ্মাৰ জন্ম হয়। দেউতাক নৈষ্টিক পুৰোহিত আৰু জ্যোতিষী আছিল। পুৰোহিতালি কৰি দেউতাক বিষ্ণুদেৱে তেওঁৰ সংসাৰখন সুকলমে পৰিচালিত কৰিব পৰা নাছিল। তেওঁ খুব বিখ্যাত পুৰোহিত আছিল আৰু তেওঁৰ সন্তান আছিল এগাল। এই আটাইবিলাককে পোহপাল দিয়া সেই সময়ত অকল যজমানি কৰি পেলাই গোটেই বৃহৎ ঘৰখন আৰু তেওঁলোকৰ যৌথ পৰিয়াল। মোৰ যেতিয়া বিয়া হয় তেতিয়া সেই মানে ঘৰখনত 26 জন মানুহ আছিল, চাকৰ নাকৰ মিলি। আৰু তেওঁৰ দৈনন্দিন তেওঁৰ যিটো চাহিদা, দৈনন্দিন চাহিদা পূৰণৰ কাৰণে হওক বা নিজস্ব তেওঁৰ যিটো অভিৰুচি, অভিৰুচি এইবিলাক পূৰণ কৰাৰ স্বাৰ্থতে হওক, তেওঁ বিশেষকৈ তেওঁ ধনৰ সন্ধানত স্কুলে কেৰিকেচাৰ দেখুৱাই পৰিছিল। কেৰিকেচাৰ মানে বিভিন্ন জীৱ জন্তুৰ মাত, এই যন্ত্ৰপাতিৰ মাত, ৰেলগাড়ীৰ মাত, বিভিন্ন ধৰণৰ মাত দি মানে ল'ৰা ছোৱালীবিলাকক মোহিত কৰিছিল। স্কুলৰ ল'ৰা ছোৱালীবিলাকে তেতিয়া পইচা তুলি কিমান পইচা পাব, 4 অনা, 8 অনা, 1 টকা 2 টকা তেনেকে তেওঁ সংগ্ৰহ কৰিছিল। বহুতে ভাবে যে তেওঁ অৰ্থনৈতিক দিশৰ কথাৰ কাৰণে তেওঁ কেৰিকেচাৰ কৰে, সেইটো নহয়। কেৰিকেচাৰ তেওঁৰ এটা মনোহৰ, এটা বৰ এটা উগ্ৰ এটা ভাৱ, এটা তেওঁ এই কেৰিকেচাৰৰ জৰিয়তে তেওঁৰ অন্তৰত থকা যিখিনি অভিনয়, সেইখিনি কলা কৌশল, সেইখিনি তেওঁ দেখুৱাবলৈ সক্ষম হৈছিল। মহানন্দ শৰ্মা আৰু মই, আমি দুয়োজনে একেবাৰে সৰুকালিৰে লগ। 1946 চনৰ জানুৱাৰী মাহত কোনোবা এটা দিনত আমি দুয়োজনে 156 নম্বৰ পকোৱা বালক প্ৰাথমিক বিদ্যালয়ত একেদিনাই কান্ধত ধৰি একেদিনাই নাম তাত লিখিছিলোঁ।
বিদ্যালয়খন এতিয়াও আছে যদিও ছাত্ৰ ছাত্ৰীৰ অভাৱত বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা বিদ্যালয়খনৰ জৰাজীৰ্ণ অৱস্থা দেখি তেখেত মৰ্মাহত হৈছিল 1952 চনত প্ৰাথমিক স্তৰ পাৰ হৈ তেওঁ বনগাঁও মাইনৰ স্কুলত ভৰ্তি হৈছিল 1956 চনত বনগাঁও মাইনৰ স্কুলৰ পৰা আহি নলবাৰী গৰ্ডন স্কুলত নামভৰ্তি কৰিছিল গৰ্ডন স্কুলত পঢ়ি থাকোঁতে তেওঁ আদ্য শৰ্মাৰ সান্নিধ্যলৈ আহে তেওঁৰ সান্নিধ্যত থাকি ৰং তুলিকাৰে ছবি অঁকা মৃন্ময় মূৰ্তি গঢ়াৰ কাম আয়ত্ত কৰে ছবিত গৈ মূৰ্তি গঢ়াৰ কামত পাকৈত দেখি আদ্য শৰ্মাদেৱে তেওঁক নলবাৰী ৰাসৰ মৃন্ময় মূৰ্তি সজোৱা কামৰ লগৰী কৰি লৈছিল ছবি ঘৰ নামৰ এটা ঘৰত এখন দোকান আছিল যিখন দোকানত তেওঁ ছবি বিক্ৰী কৰিছিল আৰ্থিক দুৰৱস্থাৰ বাবে তেওঁ পঢ়া আধৰুৱা কৰি ৰঙিয়াৰ বয়ন কেন্দ্ৰত তাঁতশালৰ প্ৰশিক্ষণ লৈ মুককুচিৰ বয়ন কেন্দ্ৰত শালৰ প্ৰশিক্ষক হিচাপে কাম কৰিছিল 1960 চনত গুৱাহাটীৰ ৰিহাবাৰীত থকা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰত কমাৰ শিল্পৰ প্ৰশিক্ষণ লৈছিল যদিও সেই প্ৰশিক্ষণ সম্পূৰ্ণ নকৰি তেওঁ ঘৰলৈ উভতি আহি নাটক আৰু তাঁতশালৰ কামত ব্যস্ত হৈ পৰিছিল মহানন্দ শৰ্মাৰ জীৱন ৰথৰ চক্ৰ ঘূৰিবলৈ আৰম্ভ কৰে এদিন জীৱিকাৰ সন্ধানত তেওঁ গুৱাহাটীত উপস্থিত হৈছিল সেই সময়ত তেওঁ গুৱাহাটীৰ নিজৰাপাৰত তেওঁ আহি তাতে ভাড়া লৈছিল ভাড়া লওঁতে জয়ন্ত হাজৰিকাৰ লগত তেওঁ বন্ধুত্ব হ'ল এদিন জয়ন্ত হাজৰিকাই ককায়েক ভূপেন হাজৰিকাৰ লগত চিনাকি কৰাই দিলে এই সুযোগতে তেওঁ ভূপেন হাজৰিকাৰ দেৱৰ লগত কলিকতাৰ ঘৰত উঠিল অন্ধকারে বিদর্ভন করি আমি ক্লান্ত প্রাণে সেই সময়ত ভূপেন হাজৰিকাৰ দেৱৰ কলিকতাৰ ঘৰলৈ বংগৰ বাঘা বাঘা শিল্পী সাহিত্যিকৰ আহযাহ সেইসকলৰ ভিতৰত বংগৰ নামজ্বলা কবি সৌমিত্ৰ চেটাৰ্জীও শৰ্মাদেৱে তেওঁৰ পৰা কবিতা আবৃত্তি শিকাৰ সুযোগ লাভ কৰিছিল এদিন বংগৰ বিখ্যাত কবি জীৱানন্দ দাসৰ কবিতা বনলতা সেন কবিতাটোৰ আবৃত্তি মহানন্দদেৱৰ কণ্ঠত শুনি সৌমিত্ৰ চেটাৰ্জী অভিভূত হৈ সাৱটি ধৰিছিল নাটুৰীৰ বনলতা সেন কবিতা খুব ধুনীয়া আবৃত্তি কৰিছিলে বনলতা সেন বুলি এটা কবিতা মোৰ আজিও কাণত মানে বাজি থাকে দাদাৰ দৰে বঙালী কবিতা আবৃত্তি কৰা মই আৰু আন কাকো শুনা নাই আজিলৈকে চুলতার কবেকার অন্ধকার বিদিশার নিশা সেয়া 1957 চনৰ কথা ভূপেন হাজৰিকাই কলিকতাৰ নট কোম্পানী যাত্ৰা দলত নাটক শিকাৰ ব্যৱস্থা কৰি দিলে ৰাজা হৰিশ্চন্দ্ৰৰ অনুগত তাকে ছাড়া আর কাউকে রাজা বলে স্বীকার করে না তাতে মহেন্দ্ৰ গুপ্তাৰ খুনিকে নাটকত বাবুগুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছিল 3 দিন পিছত তেওঁ অনুভৱ কৰিলে তেওঁ যি অভিনয় কৰিছে সেয়া যাত্ৰাৰ অভিনয়হে নাটকৰ অভিনয় নহয় কলিকতাৰ পৰা ঘৰলৈ ঘূৰি আহি তেওঁৰ বন্ধু লাবণ্য গোস্বামী আৰু ভূপেন হাজৰিকাৰ নিৰ্দেশ মৰ্মে প্ৰচলিত যাত্ৰাৰ পৰা সম্পূৰ্ণ পৃথককৈ ভ্ৰাম্যমান ব্যৱস্থাৰে এটা নাট্যদল গঠন কৰি নাম দিলে বীণাপানী থিয়েটাৰ সুকলমে দুমাহ চলোৱাৰ পিছত আৰ্থিক সংকটৰ বাবে দলটো ভাঙি যায় 1954 চনত চামতাৰ ধৰণী বৰ্মনৰ সুৰদেৱী নাট্য সংঘৰ মঞ্চত অগ্নিদেৱতা নৃত্য নাটিকাখনৰ নৃত্য এটিৰে সংঘৰ মঞ্চত ভুমুকি মাৰে 1964 আমাৰ প্ৰয়াত দেউতা মঞ্চত ধৰণী বৰ্মন দেৱে সুৰদেৱী নাট্য সংঘ নামেৰে প্ৰথম যাত্ৰা পাতি আৰম্ভ কৰিলে আৰু তেতিয়াৰ পৰা মহাদা প্ৰয়াত মহান্ত শৰ্মা সুৰদেৱীৰ লগত জড়িত সেই সময়ত আদ্য শৰ্মাই সুৰদেৱী থিয়েটাৰত আদ্য শৰ্মাৰ সহায়ক হৈ পেলাই তেওঁ তালৈ গৈছিল যাওঁতে ঘটনাবশতঃ এবাৰ হৰিচন্দ্ৰ নাটকত ৰুদ্ৰ চৰিত্ৰটোত অভিনয় কৰি থকা ৰুদ্ৰ চৌধুৰী হঠাৎ ডায়েৰিয়া হ'ল প্ৰচণ্ড ডায়েৰিয়া গতিকে তেওঁ মঞ্চত উঠিব নোৱাৰা অৱস্থা হ'ল সেই সময়ত তেওঁ অভিনেতা হিচাপে নাছিল যদিও আখৰা গৃহত সদায় উপস্থিত থাকিছিল
এই কথাবোৰ ধৰণী বৰ্মনদেৱে জানিছিল বাবেই শৰ্মাদেৱক চৰিত্ৰটো ৰূপায়ণৰ কথা ক'লে। এক কথাত ক'লে পাৰিম, ৰুদ্ৰৰ অভিনয়েৰে নাটকীয়ভাৱে অভিনয়ৰ মঞ্চত ভ্ৰাম্যমাণৰ মঞ্চত তেওঁৰ আবিৰ্ভাৱ ঘটিল, তেওঁৰ পদাৰ্পণ ঘটিল। 1966 যেতিয়া আমাৰ থিয়েটাৰ হয়, ঠিক একে সময়তে হাজোৰ পৰা প্ৰয়াত কৰুণা মজুমদাৰে পূৰ্বজ্যোতি থিয়েটাৰ আৰম্ভ কৰে। সেই বছৰত মহাদা পূৰ্বজ্যোতিৰ লগত এণ্টেংগল হয়। পূৰ্বজ্যোতিত কেইবাগৰাকীও নাট জগতৰ ৰথী মহাৰথী প্ৰৱেশ ঘটে। অভিনয়ত ফণী শৰ্মা, মহানন্দ শৰ্মা আৰু ৰুদ্ৰ চৌধুৰী। সংগীত পৰিচালনাত ভূপেন হাজৰিকা। উদ্বোধনী নাটক জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ শোণিত কুঁৱৰী। নাটকত অনিৰুদ্ধ হৈছিল মহানন্দ শৰ্মা। অনিৰুদ্ধ ৰূপত মুগ্ধ হৈ ভূপেন হাজৰিকাই কৈছিল, মহানন্দ, তইচোন 7 লাখ অনিৰুদ্ধ হৈ গলি, এতিয়া কি নাম দি মাতিম, মহানন্দ নে অনিৰুদ্ধ? তেতিয়াৰ পৰাই মহানন্দ শৰ্মাক ভূপেন হাজৰিকাই অনিৰুদ্ধ বুলি মাতিছিল। পূৰ্বজ্যোতি থিয়েটাৰত তেওঁ যি জখলাৰ বগাবলৈ আৰম্ভ কৰিলে, তাৰপিছত আৰু পিছলৈ নামিবলগীয়া হোৱা নাই। 1976-77 চনত ৰতন লহকৰে কৃষ্ণ ৰয়ৰ লগত লগ লাগি মহানন্দ শৰ্মাক হাতত লৈ কহিনুৰ থিয়েটাৰ আৰম্ভ কৰিলে। আমি যেতিয়া ৰতন লহকৰ আৰু মই কহিনুৰ থিয়েটাৰ আৰম্ভ কৰোঁ 76ত, তেতিয়া আমাৰ এক্টৰ প্ৰথমে আমাৰ মহানন্দ শৰ্মাক মানে আমাৰ টাৰ্গেট। তেওঁৰ অভিনয় জীৱনৰ সুদীৰ্ঘ 9টা বছৰ একেৰাহে কহিনুৰ থিয়েটাৰত কটায়। সেই সময়ত কহিনুৰ থিয়েটাৰত মঞ্চস্থ নাট চন্দ্ৰগ্ৰহণ, অলংকাৰ, অসীমত যাৰ হেৰাল সীমা, কিউপেট্ৰাকে ধৰি যিমানবিলাক মঞ্চ সফল নাটক আছিল, এই সাফল্যৰ মূল অংশীদাৰ আছিল মহানন্দ শৰ্মাদেৱ। চন্দ্ৰগ্ৰহণ তেওঁৰ অভিনয় জীৱনৰ মাইলৰ খুঁটি। আৰু কহিনুৰ থিয়েটাৰক এটা ডাইমেনশ্যন আনি দিছিল তেওঁ, আৰু তেওঁ নিজেও এটা ডাইমেনশ্যন লৈছিল। হয়, সেই কহিনুৰ থিয়েটাৰে আমাৰ মঞ্চৰ অভিনেতাৰ গ্লেমাৰ আৰ্টিষ্ট বুলি যাক কোৱা হয়, এই গ্লেমাৰ আৰ্টিষ্টৰ শব্দটো তেতিয়াহে আমি শুনিবলৈ পাইছিলোঁ। শৰ্মাদেৱে অকল যে মঞ্চতহে অভিনয় কৰিছিল এনে নহয়। ললিতা, পুনাকন, ব্লেক মানি, কদমতলে কৃষ্ণ নাচে, সাদৰী, নীলকণ্ঠকে ধৰি কেইবাখনো অসমীয়া চলচ্চিত্ৰত সফলতাৰে অভিনয় কৰি থৈ গৈছে। ফণী শৰ্মাৰ পৰা আয়ত্ব কৰিছিল তেওঁ কণ্ঠস্বৰ, তেওঁৰ অভিনয়ৰ যিটো ভংগীমা বা যিটো ষ্টাইল, সেই ষ্টাইলটো তেওঁ ফণী শৰ্মাৰ পৰা লৈছিল। আৰু ভইচ থ্ৰয়িং বা এই যে কথাবিলাক তেওঁ বিষ্ণু ৰাভাৰ পৰা লৈছিল। এদিন যে আমি যুগ্ম জীৱনৰ পাতনি মেলিছিলোঁ, আবৃত্তিবিলাক বা কণ্ঠস্বৰ, সংগীতৰ কথাটো তেওঁ, সংগীতৰ জ্ঞানখিনি তেওঁ বিষ্ণু ৰাভাৰ পৰা লৈছিল। গতিকে এই দুজন মানুহক তেওঁ সাংঘাতিক ধৰণে পাইছিল। বুঢ়াৰ নিচিনাকৈ সি এক্টিং কৰিব পৰা তাৰ ক্ষমতা আছিল। তাৰমানে যে কোনোবা এটা বুঢ়া মানুহ কিন্তু মানুহজন চালে এইটো বুঢ়া নহয়, মানুহজন কেনেকুৱাকৈ হেৰি কৰিছে, খুব মানুহবিলাক খুব চিন্তা কৰিছিল এক্টিং কৰোঁতে। ডিৰেক্টৰে যিটো ৰোল দিয়ে মানে সেই ৰোলবিলাক মহাদেৱ ধুনীয়াকৈ কৰি গৈছিলে। ঘৰ সংসাৰ বুলি এখন নাটক আছিলে আমাৰ ইয়াত, তেখেতৰ ডাইলগ নাই। 40 ছেকেণ্ড 50 ছেকেণ্ডত তেখেতৰ যিটো মানে এক্সপ্ৰেশ্যন গোটেই মঞ্চখন অভিনেতা অভিনেত্ৰীবিলাক গিলি থৈ দিছে। তেওঁ প্ৰতিখন নাটকৰ চৰিত্ৰটোক নিজাববীয়াকৈ বনাই লয়। তেওঁৰ যিটো কমেডি ষ্টাইল, এই ষ্টাইলটো কিন্তু সহজলভ্য নাছিল। আজিৰ দৰে কাপোৰ দাঙি অভিনয় নকৰে, তেওঁ এজ ইট ইজ কৰিব। তেওঁৰ কথা কোৱাৰ ষ্টাইল, তেওঁৰ শৰীৰৰ মানে ভাৱ ভংগী, এইবিলাকে মানুহক হুঁহুৱাই দিছিল। অভিনেতা হিচাপে মই এতিয়ালৈকে যিমান পাইছোঁ, এতিয়ালৈকে মহাদাৰ ওপৰত কোনো নাই। আৰু তেখেতৰ আটাইতকৈ ডাঙৰ গুণ আছিলে কি জানানে, অসমীয়া ব্যাকৰণৰ ওপৰত তেখেতৰ যিখিনি নলেজ ভাবিব নোৱাৰা। মোৰ বিশ্বাস এইবিলাক কথাত শাৰদীয়ে আপত্তি নকৰে। আৰু চাবা, গাঁৱৰ পৰা ঘূৰি আহি শাৰদীয়ে কোনো কথাত অভিযোগ নকৰে। তেখেতৰ কণ্ঠৰ লগত মোৰ বিশ্বাস এতিয়ালৈকে অসমত তেনেকুৱা কণ্ঠ হয়তো নাই। তাৰ ভইচটো খুব ধুনীয়া ভইচ আছিলে, ভইচটো খুব ধুনীয়া। তেখেতৰ যে ভাৱ ভংগী সেইখিনি হয়তো আমি আনৰ লগত তুলনা কৰিলে আমাৰ ভুল হ'ব। কাৰণ মহাদাই বহুত মাত উলিয়াব পাৰিছিল। আপোনালোকে যদি মানে চাইছিলে কাবুলিৱালাত তেখেতে কিন্তু সম্পূৰ্ণ বেলেগ মাত এটা উলিয়াই মানে অভিনয় কৰিছিল। দেখান
नहीं होगा हुजूर সেয়েহে ৰাতিপুৱা কিছু সময় তোমাৰ লগত কটাই আমাৰ মনৰ মানসিক দূৰত্বটো মই কমাব খোজো ধৰ্ম 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 ইহঁত বিলাকৰ কাৰণে এদিন সমাজখন জহান্নামলৈ যাব 1981-82 চনত কৃষ্ণ ৰয়ে অকলে আবাহন থিয়েটাৰ আৰম্ভ কৰিলে 1984 চনত মহানন্দ শৰ্মাই নিজে আৰম্ভ কৰিলে অপৰূপা থিয়েটাৰ তেওঁ নিজে ৰচনা কৰিলে নাগ কন্যা আৰু কাবুলীৱালা নামেৰে দুখন নাটক তসলিমত কবুল কিজিয়ে হুজুৰ হাম কাবুলীৱালা ৰহমান খান 1984 চনত অপৰূপা থিয়েটাৰৰ জন্ম দি অসমৰ নাট্য সাহিত্যত এটা উজ্জ্বল জ্যোতিষ্ক হিচাপে ধৰা দিছিলে আৰু সেই মহানন্দ শৰ্মাই আজি নলবাৰীৰ সম্পদ হৈ আজিও আমাৰ মানস পথত জিলিকি আছে আটাইতকৈ মন কৰিবলগীয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই মহানন্দ শৰ্মাৰ শৰীৰত বিচাৰি পাইছিল অভিনয়ৰ সকলো গুণেৰে পুষ্ট অপৰূপ সৌন্দৰ্য সেইকাৰণে ৰাভাদেৱে মহানন্দ শৰ্মাক অপৰূপ বুলি মাতিছিল মহানন্দ শৰ্মাও ৰাভাদেৱক সুঁৱৰি তেওঁৰ জন্ম দিয়া থিয়েটাৰখনৰ নাম ৰাখিছিল অপৰূপা থিয়েটাৰ কাবুলীৱালাত মই পেহীয়েক হৈছিলোঁ কাবুলীৱালাত কি অদ্ভুত অভিনয় কৰিছিলে মহাদাৰ অভিনয়ৰ বিষয়ে ক'বলৈ মোৰ ভাষাই নাই কি যে এজন ব্যক্তি কিমান সুন্দৰ তেখেতৰ অভিনয় সেয়া আমি মানে অসমে আচলতে বহুত তেখেতৰ পৰা শিকিবলৈ থাকি গ'ল কাবুলীৱালা তোমাৰ এটা মানৱ মানে হেৰি প্ৰডাকশ্যন আছিল এনেকুৱা তেওঁ বহুত দিন বহুত মাহ তেওঁ কাবুলীৱালাবিলাকৰ লগত আছিল তেওঁ এজন কাবুলীৱালাক প্ৰায় 3 মাহমান একেলগে ঘৰত ৰাখিছিল তেওঁৰ উঠা বহা কথা কোৱা উশাহ লোৱা আনকি তেওঁ খোৱা এই গোটেই বস্তুবিলাক তেওঁ মহানন্দৰ কাষত থাকি ভাতৰ দৰে শিকি লৈছিল তেওঁ খুব সাংঘাতিক ধৰণে সেইটো ফ'ল' আপ কৰি তেওঁ কাবুলীৱালা চৰিত্ৰটো একেবাৰে সাংঘাতিক ধৰণে তেওঁ নিজৰ ভিতৰত সোমাই লৈছিল কাবুলীৱালা ৰহমত খান তুম জব ছোটি সি বচ্চি থি তুম মেৰা গোদ মে মই এই যেতিয়া তেখেতে কাবুলীৱালা নাটকখন ল'ম বুলি ক'লে নিজে নাটকখনৰ অনুমতি আনি পেলাই কাহিনীটোৰ অনুমতি আনি নাটকত নাট্যৰূপ দিলে মই তেতিয়া মুম্বাইৰ পৰা আমাৰ এগৰাকী খুব ভাল শিল্পী তেওঁ জোৰ কৰি মই ছবি দুখন অনাই ল'লোঁ এখনত ছবি বিশ্বাসে কৰিছে কাবুলীৱালা আৰু এখনত বলৰাজ চাহনী কৰিছে তে দুয়োখন ছবি চোৱাৰ পিছত মহানন্দৰ অভিনয় দেখা গৈছিল যে তেওঁ এই দুজন বাঘা এক্টৰ বুলি যাক কোৱা হয় ছবি বিশ্বাস বংগৰ আৰু বলৰাজ চাহনী মুম্বাইৰ দুয়োজনতকৈ কোনো গুণেই কম কৰা নাই কাবুলীৱালাখনত আচলতে যদি কোৱা হয় মহানন্দ শৰ্মাই যিমান চৰিত্ৰ কৰিছে মই দেখা বা নেদেখাও দুই এজন মানুহ তেনেকুৱা অভিজ্ঞ মানুহৰ লগত মই কথা পাতিছোঁ তেওঁ কৰা চৰিত্ৰৰ ভিতৰত তেওঁক জীয়াই ৰাখিব কাবুলীৱালাই आज रात की जेल में हम तो हमेशा हमेशा के लिए आप लोगों को छोड़कर मुनि बेटी को छोड़कर हमारे देश काबुल में चला जाऊंगा শিকোৱা গুণটো ইমান বেছি সাংঘাতিক আছিল মই ইমান লাকি আজি মই যিকণ কৰি আছোঁ যিকণ মোক যি দুই এজন ৰাইজে মোক জানে সেয়া মহানন্দ শৰ্মাই শিকোৱা অভিনয়হে মোৰ সেই সময়ত খোজটো বেয়া আছিল মই নিজে গম নাপাওঁ ছোৱালী সুলভ মানে গুণবিলাক কম আছিল গতিকে খোজবোৰো তেনেকুৱা হতঙা হতঙা তোৰ খোজ ঠিক কৰ তোৰ ছোৱালীৰ নিচিনা খোজ হ'ব লাগিব মহোদয় নিজে খোজকাঢ়ি দেখুৱাইছিল বা সংলাপ যেতিয়া আমি ৰিহাৰ্চেল কৰোঁ যে ছোৱালীৰ চাৱনীটো কেনেকুৱা হ'ব লাগে প্ৰত্যেককে অকল মোক বুলিয়ে নহয় মহোদয় বৰ সুন্দৰকৈ শিকাইছিল এজন শিল্পীয়ে কৰা অপৰূপা থিয়েটাৰ এটা সুন্দৰ সৃষ্টি মানে নান্দনিক দিশ আছিলে প্ৰভাত শৰ্মাই মিউজিক কৰিছিল
বা অভিনেতা অভিনেত্ৰী বিজয় শংকৰে অভিনয় কৰিছিল কিন্তু এই অভিনয় কৰোৱাৰ খাতিৰতে ক'ব লাগিব যে ইয়াৰ পিছফালে থকা ব্যৱসায়টো মহানন্দ শৰ্মাই ধৰিব নোৱাৰিলে আৰু দাদা মানে কেনেকুৱা টকা পইচা একদম গুৰুত্ব নিদিছিলে যিটো উপাৰ্জন কৰিছিলে মানুহ খুৱাই বুৱাই কাৰোবাৰ দুখ হৈছে কিবা দি কাৰোবাক পঢ়ুৱাই এনেকৈ অন্ত কৰি পেলাইছিলে দাদাই সেইকাৰণে নিজৰ পৰিয়ালটোক কিমান সাঁচি পেলাই টকা থৈ গৈছে মই গম নাপাওঁ মানে দাদা তেনেকুৱা মনৰ নাছিলে দাদাই আনৰ কাৰণে বেছি ভাবিছিলে তেওঁৰ সেইটো কাৰণে তেওঁ থিয়েটাৰ চলাব নোৱাৰিলে যেতিয়া যি আছে কোনোবাই যদি কিবা এটা কৈছে যেতিয়া প্ৰয়োজন আছে অভাৱ দেখুৱাইছে বা কিবা এটা ফাঙাৰি তেওঁ হাত খুলি খৰচ কৰিছিল যে কাইলৈ কি হ'ব সেইটোলৈ তেওঁৰ কোনো চিন্তা নাছিল আৰু থিয়েটাৰখন তেওঁ অপৰূপা থিয়েটাৰ তেওঁ চলাইছিল কিন্তু চলালে তেওঁ কিন্তু হেৰি হোৱা নাই চকল যিটো মালিক সেইটো হ'ব পৰা নাই তেওঁ প্ৰযোজক হৈ কি কৰিলে মই একো ক'ব নোৱাৰোঁ খুব নাম হ'লহেঁতেন খুব ভাল থিয়েটাৰ হৈছিলে অতি ভাল য'ত বিজয় শংকৰে অভিনয় কৰিছিলে পুষ্পা দেৱী আছিলে কিমান যে ভাল একোখন নাটক হৈছিলে কাবুলিৱালা দাদাৰ নিজৰে ৰচনাৰ সেন্দুৰ অপৰূপা এনেকুৱা আৰু এখন আছিলে কিবা মই পাহৰি গৈছোঁ নামটো মানে ইমান হিট হৈছিলে মানুহে পাগলৰ দৰে দাদাৰ থিয়েটাৰ চাবলৈ আহিছিলে অপৰূপা সাংঘাতিক কিন্তু তেওঁ অপৰূপাৰ ব্যৱসায় চাইটো নাচালে তেওঁ কেৱল এই যে পইচাটো আহিলে থিয়েটাৰত যে পইচা আহিলে আজি শ্ব'টোৰ পিছত ইমান লাখ টকা ইমান হাজাৰ টকা আহি গ'ল সেই পইচাটো তেওঁ নিজৰ বুলি ভাবিছিল তেওঁ ভবা নাছিল যে ইয়াত ব্যৱসায় আছে আৰু সেই ব্যৱসায় শিকাৰ কাৰণে তেওঁ কিন্তু জীৱনৰ বহুত মাচুল দিব লগা হ'ল 1988 চনত নিজে গঢ়া অপৰূপা থিয়েটাৰৰ কাৰ্যালয় আৰু গুদামঘৰত জুই দেখি নীৰৱে কান্দোনত ভাগি পৰিল চিৰদিনৰ বাবে অপৰূপা থিয়েটাৰ ভ্ৰাম্যমান নাট্য জগতত ইতিহাস হৈ ৰ'ল মহাদা যেতিয়া ৰাস্তাত যায় নহয় মানুহে চাই কিছুমানে চিনি নাপায় কিন্তু মানুহজনলৈ লক্ষ্য দৃষ্টি দিয়ে তেখেতে খোজ কাঢ়াৰ এইটো ষ্টাইল কথন ভংগী যিখিনি তেখেতৰ বাস্তৱ জীৱনত মঞ্চ কথাটো মই বাদ দিছোঁ বাস্তৱ জীৱনত তেখেতৰ কথন ভংগী যিটো অতি মোহনীয় তাৰ এক্টিঙে হওক কথাই হওক তাৰ চলচলনে হওক এই খুব মানে সুন্দৰভাৱে মানুহক সি বস কৰিব পাৰিছিল অকল অভিনয়ৰ ক্ষেত্ৰত যে দাদা মানে মোৰ গুৰু সেইটো নহয় এজন ঘৰুৱা অভিভাৱক হৈ পৰিছিলে সাংঘাতিক ধৰণৰ অমায়িক আৰু তেওঁ বন্ধু বাৎসল্যতাটো সাংঘাতিক আছিল এতিয়াৰ এক্টৰবিলাকৰ যিটো হেৰি মহাদাহতো তেতিয়া সেই বস্তুটো নাছিল মহাদাহতে মানে নিজৰ ঘৰৰ নিচিনাকে চলি গৈছিল একেখন বাছতে উঠিছিলে একেখন বাছতে চববোৰ গৈছিলে মহাদাই সেই গ্লেমাৰটো কোনোদিন নিবিচাৰিলে এজন সহজ সৰল মানুহ আৰু সকলোকে এক মুহূৰ্ততে আপোন কৰি ল'ব পাৰিছিল মহাদাই কিন্তু মই থাকিব নোৱাৰি শ্ব' আৰম্ভ নহওঁতে বা শ্ব'ৰ মাজতো আহি কিমান কেৰিকেচাৰ দেখুৱাই মানে সাংঘাতিক জমি থাকে গোটেই দিনটো নাটক আৰম্ভ হোৱাৰ আগত দিনটোৰ যিটো ৰিভিউ কোনে ক'ত কি কৈছিল তেওঁ আহি তেওঁ অলপ ৰহন সানি কৈ থাকিলে আমি চবে হাঁহি দিওঁ এইবিলাক কথা তেওঁ খুব কৰি আছিল তোমালোকে ধনবিদ দিব নালাগে মই দিম আপুনি দিব ক'ৰ পৰা মোৰ তেনে সাঁচতীয়া ধনবিদ নাই সঁচা কিন্তু মোৰ অলপ সাঁচতীয়া সোণ আছে সোণ আনৰ কিবা দুখ আনৰ কিবা অসুবিধা সেইবিলাকত তেওঁৰ খুব হেৰি হৈছিল ফিল কৰিছিল সাংঘাতিক ধৰণে খুব কাইণ্ড হাৰ্টেড মানুহ আছিলে কেতিয়াও মানে বেছি নিজৰ কথা নাভাবিছিলে আনৰ কথাহে বেছি ভাবিছিলে অন্তৰখন কেনেকুৱা মানে নিজে নাখায় আনক বিলাই দিব আনক খুৱাই আনক দি তেখেত খুব সুখী আছিল খুব ভাল পাইছিল আজি সুদীৰ্ঘ 12 বছৰ হৈ গ'ল এই 12 বছৰৰ ভিতৰত তেখেতে অভিনয়ৰ মাজেৰে এজন সফল পিতৃৰ সন্তানৰ প্ৰতি কৰ্তব্য আৰু সফল স্বামীৰ পত্নীৰ প্ৰতি দায়িত্বকেই তাক দৰ্শকক সোঁৱৰাই দিছিল কিন্তু বাস্তৱ জীৱনত তেওঁ নিজেই সেই দায়িত্ব আৰু কৰ্তব্য পালন কৰিছিল নে ল'ৰা ছোৱালীৰ দায়িত্ব মানে পালন কৰা নাছিল বুলিয়ে ক'ব পাৰি মোকে কৈছিল তুমি চাবা আৰু ল'ৰা ছোৱালীকেইটা ঘৰত খুৰীৰ কষ্ট হৈছিল পৰিয়ালৰ কষ্ট হৈছিল ইহঁতে গমেই নাপায় দেউতাক কেতিয়া ঘৰত আহিছে কেতিয়া গৈছে তাৰমানে ৰাতি ধৰক 2টা 3টাত আহিছে ৰাতিপুৱা 9-10টাত গুচি গ'ল কিন্তু মানুহজনৰ এই যে এটা শিশুৰ দৰে স্বভাৱ এই স্বভাৱটোৱে তেওঁৰ এই ধোঁৱাকুলীয়া স্বভাৱটো ঢাকি ধৰিছিল কামত পাৰ্গত আছিল চবতে কিন্তু অলপ মানুহজন মানে উদাৰ আছিল
মানে দেউতা পটককে বন্ধুৰ নিচিনা হৈ যায়তো সবৰে লগত তো মোকো বুৱাৰীতকে অলপ আগবঢ়াই নি বন্ধুৰ নিচিনাকে হেৰি কৰিব ধৰিলে তাৰপিছত লাহে 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 দেউতাৰ লগত ময়ো এক্টিং লাইনত গ'লো কিন্তু শিল্পী হিচাপৰ তেখেতৰ নামটো আমি যিমানেই শুনিছিলোঁ যিমানেই জানিছিলোঁ সিমানেই ভাল লাগিছিল কিন্তু শেষ অৱস্থাত এতিয়া দেখিছোঁ তেখেতৰ কোনো চিন-চাবে নাই তেওঁৰ লাভ মেৰেজ নাছিল তেওঁৰ শ্ৰদ্ধা দুয়োৰে প্ৰতি শ্ৰদ্ধাশীল আছিল গোটেইখিনি সংমিশ্ৰিত হৈ তেওঁলোক এখন সুখী সংসাৰ সুখী বিবাহ এখন অনুষ্ঠিত হৈছিল 2015 চনৰ মে মাহৰ কোনোবা এটা দিনত তেওঁৰ দুইটা কিডনী বিকল হোৱাত গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হ'ল তাতেই যেন তেওঁৰ জীৱন নাটৰ যৱনিকা পৰিল 2015 চনৰ 20 জুন তাৰিখে হস্পিটালৰ বিচনাতে শেষ নিশ্বাস ত্যাগ কৰিলে মহানন্দ শৰ্মাদেৱ আমাৰ মাজৰ পৰা কায়িকভাৱে আঁতৰ হ'ল যদিও এতিয়াও আমাৰ মনৰ মাজত বিচৰণ কৰি আছে যদিহে অত্যত সিঁচৰিত হৈ থকা তেওঁৰ দ্বাৰা ৰচিত নাটক গীতৰ কথা গীতৰ সুৰসমূহ সংৰক্ষিত নকৰোঁ এদিন কালৰ বুকুত তেওঁ হেৰাই যাব